The content of the certificate is the same. Congratulations. পৰহি দিনা ৰাতি মোক হঠাৎ এটা ফোন আহিলে আচলতে ফোন অহাৰ পাছত লগৰজনে কৈছে কি এনেকে ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে তোৰ ভিডিঅ' পাইছো মই একচুৱেলি মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব মই ধুনীয়াকে হাঁহি ধেমালি কৰি সুধিছো কি ভিডিঅ' তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ' অশ্লীল ভিডিঅ' তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই সেইটো মোৰ কাৰণে আচলতে একো মানে কথাই নহয় আচলতে মই ভাবিব লগা কথাও নহয় গতিকে তাক মই ক'লো ভিডিঅ'টো দিবৰ কাৰণে সি মোক ভিডিঅ'টো শ্বেয়াৰ কৰিলে ভিডিঅ'টো চোৱাৰ লগে লগে মানে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই কাৰণ ইমান লেতেৰা এটা ভিডিঅ' অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে সেইটো আপোনালোকক মই বুজাব নোৱাৰো পিছদিনাখনি মানে কালি ক্ৰমান্বয়ে মোক 4-5টা কল মানে একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকে ভিডিঅ' পাইছো বেয়া ভিডিঅ' পাইছো সবে মানে আমগুৰি টাউনত তই বুলিয়ে মানুহে কৈছে গোটেই মানে আমগুৰি টাউনৰ গোটেই মানুহে গম পাই বুলি কৈছে তেওঁলোকে তাৰপিছত মই নিজকে প্ৰস্তুত কৰি কেনে মই মাক কথাখিনি ক'লো কাৰণ যিহেতু মই এগৰাকী ছোৱালী মই মাক নোপোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰো দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ' মই মাক জনালো মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশ দাও আহিলে আকাশ দা বড়ো আহিলে আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলো কৰাৰ পাছত আমগুৰি থানাৰ বিষয়াসকলে আমাৰ এটাই অনুৰোধ যি বিষয়টো ইয়াতে চলি আছে কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে মোৰ পৰিয়াল মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান এই তিনিটা বস্তু যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে মই মনে মনে কেতিয়াও নাথাকো আৰু যিহেতু মই একো ভুল কৰা নাই কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হলো হয় তাৰ লগত মোৰ কিবা লিংক থাকিলে হয় মই ভয় কৰিলোহেঁতেন মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই আজি মই যদি ক'ৰবাত যাবলগীয়াও হয় মই 10 বাৰ ভাবো মই কোনোবা এটা কাম কৰাৰ ভিতৰত কাৰণ মোৰ দেউতা এজন শিক্ষক হয় মোক আজিলৈকে সেনেকুৱা কোনো মানে শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবো কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে মানুহে মোক চিনি পায় এনেকুৱা কাম মই জীৱনতো নকৰো কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থকা ছোৱালী এজনী আৰু সেই ছোৱালীজনী হয়নে নহয় তেওঁলোকে জানেও যে তাত ভিডিঅ'টোত থকা ছোৱালীজনী মই নহয় কিন্তু তেওঁলোকে মানে যোনে বিশ্বাস নকৰে তেওঁলোকক বিশ্বাস কৰাব যায় কনভিন্স কৰাব যায় যে নহয় এজনী তায়ে হয় ভিডিঅ'টো আপোনালোকে ভালকে চাওক তায়ে হয় ব্লাৰ হৈ আছে কাৰণে ধৰিব পৰা নাই কিন্তু যোনে মোক ওচৰৰ পৰা পাইছে বা মোৰ আত্মীয়সকলে যেতিয়া দেখিছে তেওঁলোকে মানে বিশ্বাসে কৰিব পৰা নাই যে এনেকুৱা এজনী ছোৱালীৰ লগত মোক মিলাই দিছে ছোৱালীজনীৰ শৰীৰৰ আকাৰ ৱেট হাইট একো লগতে মোৰ মিলে নাই সেনেকুৱা এটা ভিডিঅ'ৰ লগত মোক মানুহে মানে সাঙুৰি লৈছে মোৰ ডেজিগনেশ্যন মানে মোৰ নামটো ধৰি লওক আমাৰ আমগুৰি জেগাটো তিনে সৰু জেগা ইয়াত তনয়া কোঁৱৰ বুলি ক'বলৈ 10 জনী ছোৱালী নাই যদি মই ক'বলৈ যাওঁ তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি কৈ যে এইজনী তনয়া এইটো তনয়াৰ ভিডিঅ' সেনেকে কৈ দিলে অলৰেডি আৰু মোক যিহেতু মানুহে সকলোৱে চিনি পায় মই জানো যে আমগুৰি টাউনৰ 90% মানুহে মোক চিনি পায় মোৰ দেউতাক চিনি পায় যদি কয় যে এইটো তনয়াৰ ভিডিঅ' 10টাই চাবলৈ আহিব বা জানিবলৈ বিচাৰিব যদি মোকো চিনি নাপায় মোৰ দেউতাক চিনি পায় তনয়াৰ ভিডিঅ' বুলি যিসকলে প্ৰচাৰ কৰি আছে তেওঁলোকক জানা নেকি
সেইটো মই নাজানো কোনে শ্বেয়াৰ কৰিছে, কাৰণ বস্তুটো অলৰেডি বহুত স্প্ৰেড হৈ গৈছে সমগ্ৰ আমগুৰি টাউনত, বা যিহেতু মই যোৰহাট JD কলেজৰ ছাত্ৰী, মই জনামতে যোৰহাটতো এটা খবৰ গৈছে এনেকুৱা। মইতো এতিয়া গম নাপাওঁ কোনে একচুৱেলি বস্তুটো শ্বেয়াৰ কৰিছে, সেইকাৰণে আমি আৰক্ষীৰ কাষ চাপিছো তেওঁলোকে যাতে কোনে শ্বেয়াৰ কৰিছে। আজিকালি টেকনলজিৰ যুগ, বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে ট্ৰেক কৰি বা কিবা কৰি কেনে উলিয়াই দিব পাৰিব, বা ট্ৰেক নকৰিলেও যোনে কথাটো স্প্ৰেড কৰি আছে, ধৰি লওক মোক 4জনে কৈছে, সেই 4জনক মাতি আনিলেতো তেওঁলোকে গম পাব তেওঁলোকে ক'ৰ পৰা কথাটো গম পাইছে। তো আমি আশাবাদী। আজি মই শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰৰ কাষ চাপিলো যাতে তেওঁ মোক সঠিক ন্যায় প্ৰদান কৰে আৰু দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে। প্ৰথমতে আমি নমস্কাৰ জনাইছোঁ, আৰু মোৰ লগত বৰ্তমান আছে মোৰ গুৰু তথা মোৰ দাদা, আমাৰ সকলোৰে পৰিচয়, আমাৰ মাষ্টাৰ আজু কোঁৱৰ ছাৰ, আপোনালোকে চিনি পায়। আৰু এইফালে আছে মোৰ ভণ্টি তনেয়া কোঁৱৰ। হয়, গতিকে আমি এটা আজি ডাঙৰ ইছ্যু লৈ আপোনালোকক আজি আমন্ত্ৰণ জনাই আপোনালোকক অৱগত কৰিবলৈ আমি আগবাঢ়িছোঁ। যিহেতু আমি আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰায় আজি 3-4 দিন ধৰি 3-4 দিনৰ পৰা এটা অশ্লীল ভিডিঅ', এটা বেয়া ভিডিঅ' খুব মাত্ৰাত প্ৰচাৰিত কৰি আছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। গতিকে তাৰপিছত আমি গম পালোঁ যে সেই ভিডিঅ'টো আমাৰ ভণ্টিক লৈ কিছুমানে কুচক্ৰান্ত কৰিছে। কুচক্ৰান্ত কৰি মানসিকভাৱে নিক্ষেপ কৰিবলৈ এই সৰু ছোৱালীজনীক মানে উঠি পৰি এটা চাম, এটা ধুৰন্ধৰ 420 এটা চামে মানে এই পিছত লাগি গৈছে যেন আমি অনুভৱ কৰিছোঁ। কাৰণ যিটো ভিডিঅ'ত এই কণমানি ছোৱালীজনীয়ে কোনো ক্ষেত্ৰতে তাত জড়িতই নহয়। এই ভিডিঅ'টো আপোনালোকে দেখিলেও গম পাব যে এই ছোৱালীজনী আৰু ভিডিঅ'টোত থকা ছোৱালীজনী আকাশ পাতাল ডিফাৰেঞ্চ আছে। তো তাত কি ভিত্তিত যে এইজনী ছোৱালী তনয়া কোঁৱৰ বুলি এছাম আমগুৰিকে ধৰি সমগ্ৰ অসমৰ কিছুমান ধুৰন্ধৰ 420 দগবাজ বদমাছ, কাম বন নাইকিয়া মানুহ, সেই কাম বন নাইকিয়া মানুহবিলাকে কি কৰিছে, ভিডিঅ'টো য'তে ত'তে ভাইৰেল কৰি আছে, কৰি পেলাই কৈ আছে যে এইটো তনয়া কোঁৱৰ ভিডিঅ'। গতিকে আমি যোৱাকালি গম পাই আমি খুব আচৰিত হৈছোঁ, খুব দুখ পাইছোঁ যে এনেকুৱা এটা ভিডিঅ' মানে প্ৰচাৰ কৰাৰ বাবে। যিহেতু তাই খুব এতিয়াই আপোনালোকে জানেই, আপোনালোকে নিউজ কৰিছে যে ইণ্টাৰনেশ্যনেল ৰেফাৰী, গোটেই বিশ্বৰ ভিতৰত কনিষ্ঠতম ইণ্টাৰনেশ্যনেল ৰেফাৰী তাই চিলেক্ট হৈছে। আৰু যিহেতু জানে আপোনালোকে স্পৰ্টছত এই মেডেল গোটেই ভৰ্তি হৈ আছে, গোটেই ঘৰত দেখিছে। তো গোটেই স্পৰ্টছত আগবাঢ়ি যোৱা এজনী ছোৱালী, নেশ্যনেল এজনী ৰেফাৰী এজনী ছোৱালী। তো গতিকে সেই ছোৱালীজনী মানসিকভাৱে মানে দুৰ্বল কৰিবৰ বাবে এটা চক্ৰান্ত চলাই পেলাই কেনেকৈ মানে শেষ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা লাগি গৈছে। যিহেতু আপোনালোকে জানে যে এতিয়া আমাৰ বৰ্তমান ইণ্ডিয়া টাইকোৱাণ্ডো, যিটো ইণ্ডিয়া টাইকোৱাণ্ডোৰ মানে অলিম্পিকৰ আণ্ডাৰ আছে। তো গতিকে এতিয়া বৰ্তমান তেখেতৰ পিতৃ ষ্টাৰ ছেক্ৰেটাৰী, আৰু সেইখিনিও মানে কিছুমান মানে এছামেচাকে মানে হজম কৰিব পৰা নাই। আৰু 2 নম্বৰতে আমি দুখ পাইছোঁ বা মানে আমি লজ্জিত হৈছোঁ যে আমগুৰিবাসী হিচাপে, আমগুৰিবাসী মানে সকলোকে আমি ক'বলৈ যোৱা নাই, যিসকল ধুৰন্ধৰ ৰাতি হওক দিনতে হওক বহি খোৱা এছাম 420 দালাল, এই কোনো কাম বন নাইকিয়া এছামে কি কৰিছে, এই ভিডিঅ'টো হোৱাটছআপে প্ৰচাৰ কৰি পেলাই যে এই আমুকৰে ভিডিঅ' বুলি তেওঁলোকে মানে যাকে তাকে ভিডিঅ'টো প্ৰেৰণ কৰিছে। কিন্তু আমি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কি যুক্তিত সেইজনীয়ে যে এজনী ছোৱালী বুলি তেখেতলোকে সেই দালালবিলাকে গম পালে? গতিকে নাপায়, তেনেকুৱা ধৰণৰ কাম নকৰিব। কাৰণ কেলৈ এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত মা ভনী বোলা বস্তুটো আপোনালোকৰ ঘৰতো আছে, ঘৰে ঘৰে মা আছে, ঘৰে ঘৰে ভনী আছে, ঘৰে ঘৰে বাইদেউ আছে। নিজৰ ঘৰত যেতিয়া এনেকুৱা এটা পৰিস্থিতি হয়, তেতিয়া অনুভৱ হয় যে কেনেকুৱা লাগে, বা আজি এইখন ঘৰত কি পৰিস্থিতি হৈছে আপোনালোকে আহি পেলাই দেখিছে, বা আমি আজি আহি পেলাই দেখিছোঁ যে কোনো খোৱা বোৱা নাই, দিনে ৰাতিয়ে মানে এটা কান্দোনত ভাগি পৰিছে, যে মিছা অভিযোগ দি যি নিক্ষেপ কৰা এটা চক্ৰান্ত কৰিছে, অতি আমি দুখ পাইছোঁ। গতিকে আমি এটাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি SP ছাৰক লগ কৰি আজি আমি এজাহাৰ দাখিল কৰিছোঁ
আমাৰ আমগুৰি প্ৰশাসনক আমি যোৱাকালি দাখিল কৰিছোঁ। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত আস্থা ভৰসা আছে। গতিকে অতি শীঘ্ৰেই ধুৰন্ধৰসকলক ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে আৰু যিসকলে এইখিনি প্ৰচাৰ কৰিছিলে সেইসকলক প্ৰয়াক্ত কৰি জেল হাজত প্ৰেৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে যদি কিবা সুধিবলগীয়া আছে মোৰ ভণ্টি আছে, হয়তো ভণ্টিৰ পৰা অকণমান আপোনালোকে জানি ল'লে বেছি ভাল হ'ব। গতিকে মই মাইক্ৰফোনটো ভণ্টিক আগবঢ়াই দিছোঁ।